হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে সকলোৱে। আৰু মই এতিয়া শ্বেয়াৰ কৰিব আহিছোঁ মোৰ কেভিৰ এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত। কেভিত মই চাকৰি কৰিছিলোঁ যিহেতু কেন্দ্ৰীয় বিদ্যালয়ত হয়, যিহেতু মই এইখিনি ক'ব আহিছোঁ, এনেই নক'লোহেঁতেন, ক'বলৈ আহিছোঁ কাৰণ এতিয়া কেভিবিলাকত ইণ্টাৰভিউ প্ৰচেছটো চলি আছে। তো আপোনালোকে কৰিব পাৰে আপোনালোকৰ ফৰ্ম বা আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব পাৰে। মই গোটেইখিনি প্ৰচেছ মই মোৰ যি এক্সপিৰিয়েঞ্চ আছিল শ্বেয়াৰ কৰিম আৰু আপোনালোকে কেনেকৈ কেভিউ ইণ্টাৰভিউবিলাকৰ বিষয়ে গম পাব এইখিনি বিষয়ে শ্বেয়াৰ কৰিম। তেনেহ'লে আহক ভিডিঅ'টো শেষলৈ চাওক। ফাৰ্ষ্ট আহিলোঁ আপোনালোকে কেভিবিলাকৰ বিষয়ে ইনফৰ্মেশ্যন কেনেকৈ গম পাব। যেনে গুৱাহাটীত কেভি বহুতকেইখন আছে। কেভিত IITৰ এখন আছে, কেভি বৰঝাৰ আছে, মালিগাঁও আছে, নাৰেংগীত আছে, এনেকৈ বহুতকেইখন কেভি আছে। আপোনালোকে কেভিকেইখনৰ ফাৰ্ষ্ট লিষ্টকেইখন উলিয়াই লওক আপোনালোকৰ নিজৰ ওচৰে পাঁজৰে থকা বা আপোনালোকে য'ত যাব বিচাৰে যি কেভি আছে। যিহেতু ফেব্ৰুৱাৰী মাহতে ইণ্টাৰভিউ গোটেইখিনিতে হ'বই, ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে প্ৰচেছ। উলিয়াই আপোনালোকে যিটো ৱেবছাইট থাকে তেওঁলোকৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে চালেই দেখা পাব। মই দেখুৱাই দিছোঁ ছাইডত আপোনালোকে কেনেকৈ গম পাব। মালিগাঁও কেভিত 11 তাৰিখে আহি আছে ফেব্ৰুৱাৰী, আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব লাগিব। আফটাৰ BA কেভিত জইন কৰিছিলোঁ এজ এ PGT পলিটিকেল ছায়েন্স টিচাৰ। তাৰপিছত মই ভাবিলোঁ নাই, মই MA কৰিলোঁ, সেইটো কাৰণে মই কেভিত আকৌ ইণ্টাৰভিউ নিদিলোঁ। যিহেতু এবছৰ মূৰে চেঞ্জ হৈ থাকে, তো আপোনালোকে এবছৰ মূৰে আপোনালোকে ইণ্টাৰভিউ দিব পাৰে। বহুত এটা কুৱেশ্যন থাকে যে কেভিবিলাকত নতুন টিচাৰ নলয়, সেইটো কাৰণে ইণ্টাৰভিউ নিদিওঁ। কিন্তু এনেকুৱা নহয়, আপোনালোকৰ যদি যোগ্যতা আছে বা আপোনালোকৰ ইণ্টাৰভিউ ভাল হয়, ভাইভা ভাল হয়, পঢ়োৱা ভাল হয়, তেনেহ'লে বা এক্সপিৰিয়েঞ্চ বেলেগত কৰা এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে আপোনালোকে নিশ্চয় কেভিবিলাকত ভাল এটা আপোনালোকৰ পোষ্ট পাই যাব পাৰে। আৰু PGT টিচাৰৰ যদি আহোঁ চেলেৰী, তেনেহ'লে 32,000 ছামথিং হয়। আৰু যদি বন্ধ হয় বা আপোনালোকে নাযায়, ক্লাছ কেতিয়াবা ক্ষতি কৰে, এদিন বন্ধ পায় বাৰু, সেইটো চবেই পায় নৰ্মেল। তাৰ বাহিৰেও যদি এক্সট্ৰা ডেজ আপোনালোকে লিভত থাকে, তেনেহ'লে আপোনালোকৰ চেলাৰী তাৰ পৰা কটা হয়। আপোনালোকক আপোনালোকে যদি মাহটো গোটেইকেইদিন খোলা থাকে, আপোনালোকে 32,000 পাৰ মান্থ কেভিৰ পৰা পাব পাৰে। নেক্সট কুৱেশ্যনটো আহিলোঁ, ৰাতিপুৱা যিহেতু স্কুল অলপমান দিগদাৰো হয়, ৰাতিপুৱা 6:37 এনেকুৱা মানৰ পৰা কেভিবিলাকত স্কুল ষ্টাৰ্ট হয়, কিছুমানত 7:30 এনেকুৱা মানৰ পৰা। সেইটো কাৰণে মোৰ অলপমান প্ৰব্লেমো হৈছিল। সেইটো মই যিহেতু দূৰত আছিলোঁ, সেইটো কাৰণে মই চাকৰিটো এৰি দিছিলোঁ আৰু MA লৈছিলোঁ যিহেতু। কিন্তু বাকী এনেই এক্সপিৰিয়েঞ্চ আপোনালোকৰ ভাল, আপোনালোকে এটা কনফিডেণ্ট লাইফ পাব। যিহেতু তাত বাকীখিনি টিচাৰ্ছ বাহিৰৰ হয়, আপোনালোকে ইংলিছ টকিং হওক, হিন্দী টকিং হওক, আপোনালোকৰ এইখিনি সদায় ভাল হ'ব। যদি আপোনালোকৰ অসমীয়া মিডিয়ামত আছিলোঁ, মই অসমীয়া মিডিয়ামৰ নিজে ষ্টুডেণ্ট আছিলোঁ, কিন্তু তাত যোৱাৰ লগে লগে এটা নিজে কনফিডেঞ্চ বিল্ডিং হৈ যায়, আপোনালোকে গোটেইখিনি আপোনালোকে তাৰ পৰা শিকিব পাৰিব। আৰু যদি মোৰ ইনফো লাগে আপোনালোকে মোক মেছেজ কৰিব, মই জনাবলৈ ট্ৰাই কৰিম কেভিৰ চাকৰিৰ বিষয়ে। আপোনালোকে গোটেই প্ৰচেছখিনি দেখিলেই মই দেখাই দিছোঁ। আপোনালোকে যাওক, ইণ্টাৰভিউ দিয়ক। এখন ফৰ্ম থাকে, ফৰ্মখন ফিল আপ কৰিব নাপাহৰিব। গোটেই ডকুমেণ্টছখিনি জেৰক্স লৈ যাব নাপাহৰিব। আপোনালোকে এণ্ট্ৰি কৰোঁতে চাগে তাত আধাৰ কাৰ্ড বা পান কাৰ্ড এটা জমা দিব লাগিব গেটত, যিহেতু বহুত ষ্ট্ৰিক্ট হয়। যিহেতু আৰ্মি স্কুলবিলাক মানে কেভিবিলাকত গেটত যিহেতু এটা ছিকিউৰিটি থাকে, তাত জমা দিব লাগিব পাৰে। সেইটো কাৰণে নিজৰ আইডেণ্টিটি কাৰ্ড লৈ যাব নাপাহৰিব সেইদিনাখন। আৰু লগতে গোটেই ফৰ্মখন যিখন তাতে থাকে, গোটেই প্ৰত্যেক কেভিৰে এখন ফৰ্ম থাকে, তাতে দিয়া হৈ থাকে, এটাচ্ড হৈ থাকে। যেতিয়া আপোনালোকে ডাউনলোড কৰিব, সেইখন ফিল আপ কৰি লৈ যাব নাপাহৰিব। অল দ্য বেষ্ট। বাকী আপোনালোকৰ কিছুমানৰ ডেমো ক্লাছ হ'ব পাৰে, কিছুমানৰ নহ'বও পাৰে। আপোনালোকক সুধিব পাৰে যে ছাবজেক্ট কি পঢ়াই ভাল পায় আপুনি, আগতে এক্সপিৰিয়েঞ্চ আছিল নে নাই। এক্সপিৰিয়েঞ্চৰ ভিত্তিত মাৰ্ক আছে, এবছৰ এক্সপিৰিয়েঞ্চ হ'লেহে মাৰ্ক দিয়ে। ঠিক আছে, আপোনালোকে যদি এবছৰ 1 year এক্সপিৰিয়েঞ্চ থাকে, তেনেহ'লে আপোনালোকে মাৰ্কছ পাব। আজিলৈ ইমানখিনিতে সামৰিলোঁ। কিবা যদি জানিব লগা আছে কমেণ্ট কৰিব, মই জনাম। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব নাপাহৰিব। থেংক ইউ।